নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্ষী এবাৰ ৰাহুল গান্ধী ন্যায় যাত্ৰাক উভতি ধৰিছে বদৰুদ্দিন আজমলে ৰাহুল গান্ধীয়ে যি ন্যায় যাত্ৰা কৰিছে সেই ন্যায় যাত্ৰা অন্যায় যাত্ৰা বুলি উল্লেখ কৰিছে এয়া ন্যায় যাত্ৰা হ'ব নৰে ন্যায় যাত্ৰা তেতিয়া হ'ব যেতিয়া নেলি কাণ্ডৰ 3000 লোকে ন্যায় পাব আৰু 3000 লোকৰ ওচৰত যেতিয়া ক্ষমা খুজিব ৰাহুল গান্ধী তেতিয়াহে ন্যায় যাত্ৰা হ'ব ৰাহুল গান্ধী ন্যায় যাত্ৰা কেৱল অন্যায় যাত্ৰা বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে ন্যায় তেতিয়াহে পাব যেতিয়া নেলি কাণ্ডৰ 3000 লোকে ন্যায় পাব ন্যায় তেতিয়াহে পাব বুলি উল্লেখ কৰিছে আৰু নেলি কাণ্ডৰ বলি হোৱা মানুহখিনিৰ ওচৰত কংগ্ৰেছে ক্ষমা খুজিব কিন্তু কংগ্ৰেছে ক্ষমা খুজিবনে বাৰু ৰাহুল গান্ধীয়ে ক্ষমা খুজিবনে নোখোজে সেয়াহে উল্লেখনীয় হ'ব ডি ভোটাৰ খোজোৱা মানুহখিনিৰ ওচৰত ক্ষমা খুজক ৰাহুল গান্ধীক ক্ষমা খোজাৰ কথা কৈছে আৰু এনআৰচিৰ সময়ত বৰপেটাত গুলিবিদ্ধ হৈ মৃত্যু হোৱা মানুহখিনিৰ ওচৰত ক্ষমা খুজক এয়া তেতিয়াহে ন্যায় যাত্ৰা হ'ব বুলি কৈছে অন্যায় যাত্ৰাহে কৰি আছে বেছিমাৰীত মৰাপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ কৰা 7জন লোকক গুলিয়াই হত্যা কৰা হৈছিল আৰু সেইসকল মানুহৰ ওচৰত ন্যায় বিচাৰক উল্লেখনীয় মন্তব্য কৰিছে বদৰুদ্দিন আজমলে এই মুহূৰ্তত জনাই আছো বিটিএডিৰ সংঘৰ্ষৰ সময়ত কংগ্ৰেছে হাজাৰ হাজাৰ মানুহ ধ্বংস কৰিলে বিটিএডি যি সংঘৰ্ষৰ সময় হাজাৰ হাজাৰ মানুহ ধ্বংস কৰাৰ কথা উল্লেখ কৰিছে আৰু ঘৰ দুৱাৰ জ্বলাই নিক্ষেপ কৰিলে সেইসকলৰ ওচৰত ক্ষমা খুজক যিসকলৰ ওচৰত ঘৰ দুৱাৰ জ্বলাই নিক্ষেপ কৰিছিল এইসকল মানুহৰ ওচৰত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব বুলি উল্লেখ কৰিলে বদৰুদ্দিন আজমলে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ তেতিয়াহে এই ন্যায় যাত্ৰা হ'ব বুলি উল্লেখ কৰিলে যেতিয়া যি এয়া ন্যায় যাত্ৰা কৰিছে ন্যায় যাত্ৰা হ'ব বুলি আৰু উজনি অসমত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিব নাপায় এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই মুহূৰ্তত কেৱল নগাঁও আৰু ধুবুৰীতহে ন্যায় যাত্ৰা কৰিছে ৰাহুল গান্ধীয়ে উজনিত যাত্ৰা কৰিব নোযোৱা কথা কৈছে ন্যায় যাত্ৰা কৰিবলৈ আৰু বিজেপিত থকা কোনো অঞ্চলত কংগ্ৰেছে সভা পতা নাই বুলি উল্লেখ কৰিছে আৰু উজনিত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ যোৱা নাই বুলি উল্লেখ কৰিছে ৰাহুল গান্ধী আহিছে ৰাহুল গান্ধী যাবগৈ ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছে আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক থকা সৰকা কৰিছে বিধায়ক হাফিজ ৰফিকুল ইছলামৰ আৰু বঙাইগাঁৱৰ বৰিছলা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বদৰুদ্দিন আজমলৰ তোলা ধুলা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কেৱল অন্যায় যাত্ৰা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা বুলি উল্লেখ কৰিছে এয়া ন্যায় হ'ব নহয় ন্যায় তেতিয়া পাব যেতিয়া নেলি কাণ্ডৰ 3000 লোকে ন্যায় পাব ৰাহুল গান্ধীৰ যি ন্যায় যাত্ৰা সেই যাত্ৰা অন্যায় যাত্ৰা বুলি উল্লেখ কৰিছে ন্যায় তেতিয়াহে পাব যেতিয়া 3000 লোকে ন্যায় পাব নেলি কাণ্ডত জড়িত নেলিৰ কাণ্ডৰ বলি হোৱা মানুহখিনিৰ ওচৰত কংগ্ৰেছে ক্ষমা খুজিবলৈ কৈছে কিন্তু কংগ্ৰেছে ক্ষমা খুজিবনে ৰাহুল গান্ধীয়ে বাৰু ক্ষমা খুজিবনে যি নেলি কাণ্ডত জড়িত আছিল নেলি কাণ্ডৰ বলি হৈছিল 3000 কৈ মানুহ আৰু যিখিনি মানুহ ডি ভোটাৰ খোজোৱা হৈছিল ডি ভোটাৰ খোজোৱা মানুহখিনিৰ ওচৰত ক্ষমা খুজক আৰু এনআৰচিৰ সময়ত বৰপেটাত যি গুলিবিদ্ধ হৈ মৃত্যু হৈছিল সেই মানুহখিনিৰ ওচৰত ক্ষমা খুজিব কৈছে ৰাহুল গান্ধী আৰু বেছিমাৰীত মৰাপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ কৰা 7জন লোকক গুলিয়াই হত্যা কৰা হৈছিল সেইসকল লোকৰ ওচৰত ক্ষমা খুজক ৰাহুল গান্ধীয়ে সেইসকল মানুহৰ ওচৰত ন্যায় বিচাৰক ইয়াৰ উপৰি বিটিএডিৰ সংঘৰ্ষৰ সময়ত কংগ্ৰেছে হাজাৰ হাজাৰ মানুহ ধ্বংস কৰিলে বুলি উল্লেখ কৰিছে আৰু ঘৰ দুৱাৰ জ্বলাই নিক্ষেপ কৰিলে সেইসকলৰ ওচৰত ক্ষমা খুজিব কৈছে এইসকল মানুহৰ ওচৰত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব বুলি উল্লেখ কৰিছে তেতিয়াহে এই ন্যায় যাত্ৰা হ'ব আৰু উজনি অসমত বিশেষকৈ উজনি অসমত ৰাহুল গান্ধী ন্যায় যাত্ৰা কৰিব নাযায় বুলি উল্লেখ কৰিছে কেৱল নগাঁও আৰু ধুবুৰীতহে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰে বুলি উল্লেখ কৰিছে আৰু য'ত বিজেপি থকা নাই বিজেপি থকা কোনো অঞ্চলত কংগ্ৰেছে সভা পতা নাই বুলি উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে য'ত বিজেপি আছে তাতে কংগ্ৰেছে সভা পতা নাই বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে ৰাহুল গান্ধী আহিছে ৰাহুল গান্ধী যাবগৈ ইয়াৰ কোনো প্ৰভাৱ নপৰে আৰু ৰাহুল গান্ধী ন্যায় যাত্ৰাক থকা সৰকা কৰিলে বিধায়ক হাফিজ ৰফিকুল ইছলামৰ থকা সৰকা কৰিলে এবাৰ ৰাহুল গান্ধী বঙাইগাঁৱৰ বৰিছালাত ৰাহুল গান্ধী ন্যায় যাত্ৰাক লৈ বদৰুদ্দিন আজমলৰ তোলা ধুনা এয়া বদৰুদ্দিন আজমলৰ ৰাহুল গান্ধীক লৈ থকা সৰকা কৰিছে নেলিৰ কাণ্ডত বলি হোৱা 3000 মানুহৰ ওচৰত ক্ষমা খুজিব কৈছে ৰাহুল গান্ধী কিন্তু ৰাহুল গান্ধীয়ে ক্ষমা খুজিবনে বাৰু 3000 মানুহৰ ওচৰত 3000 মানুহ বলি হৈছিল নেলি কাণ্ডত বলি হোৱা মানুহখিনিৰ ওচৰত ক্ষমা খুজিলেহে এই যাত্ৰা ন্যায় যাত্ৰা হ'ব নহ'লে এই যাত্ৰা অন্যায় যাত্ৰা বুলি ৰাহুল গান্ধীয়ে যি যাত্ৰা কৰিছে সেই যাত্ৰা ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰা বুলিহে উল্লেখ কৰিছে বদৰুদ্দিন আজমলে এই মুহূৰ্তত মন্তব্য আছে বদৰুদ্দিন আজমলৰ শুনাব বিচাৰিছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা মানে এইটো ন্যায় যাত্ৰা বুলি ক'ব নোৱাৰি এইটো অন্যায় যাত্ৰা বুলি ক'ব লাগিব ন্যায় তেতিয়াই পাব যেতিয়া নেকি নেলিৰ এই 3000 মানুহ যে মৰিছিলে যে আপোনাৰ সেই কংগ্ৰেছৰ শাসনকালত সেই মানুহখিনিৰ ওচৰত ক্ষমা খুজক ডি ভোটাৰ যে আপোনাৰ মানুহখিনি বনালে ডি ভোটাৰ কৰিলে সেইখিনি মানুহৰ ক্ষমা খুজক এনআৰচিৰ সময়ত যে কেইজনমান মানুহ গুলিয়াই মাৰিলে বৰপেটা আপোনাৰ 10জন মানুহ মৰিলে যে
তেতিয়া সেই মানুহখিনি পৰিয়ালৰ ওচৰত গৈ আপোনাক হেৰি বিচাৰক, ক্ষমা বিচাৰক। আপোনাৰ বেছিমাৰিত আপোনাৰ কংগ্ৰেছ চৰকাৰ চলি থকাৰ সময়ত আপোনাৰ ন্যায় বিচাৰাৰ কাৰণে মৰাপাটৰ উচিত মূল্য বিচাৰাৰ সময়ত আপোনাৰ 7জন মানুহ গুলীয়াই হত্যা কৰিলে, তেখেতৰ ওচৰত গৈ ন্যায় বিচাৰক। বিটিআৰডি দাংগাৰ সময়ত হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ জ্বলাই দিলে কংগ্ৰেছ চৰকাৰে, সেইখিনিৰ কাৰণে আপোনালোকে তেখেতসকলে ৰাহুল গান্ধীক ক্ষমা বিচাৰিব লাগিব, তেতিয়াহে ন্যায় যাত্ৰা বুলি ক'ব লাগিব। কিহৰ ন্যায় যাত্ৰা এইটো? একো নাই, ইয়াত তেখেতৰ যাত্ৰাত কোনো প্ৰভাৱ নপৰে। আপুনি গমে পাইছে তেখেতে যাত্ৰাত 2খন মানে গণসমাৱেশ পাতিছে, এখন নগাঁৱত, এখন ধুবুৰীত। য'ত নেকি আপাৰ আছামৰ নিচিনা জেগাত 11খন সমষ্টি আছে, সেই সমষ্টিত তেখেতে নাযায়। মাত্ৰ আজমল চাহাবৰ বিৰুদ্ধে মাত্ৰ নগাঁও আৰু আপোনাৰ ধুবুৰীত মানে গণসমাৱেশ পাইছে। এইটোৰ অৰ্থ কি? ৰাহুল গান্ধীক এনেকুৱা এটা মানে পাত্তা পৰাই দিছে যে মৌলানা বদৰুদ্দিন আজমল চাহাবকে শেষ কৰিব লাগে, বিজেপিক শেষ কৰিব নালাগে। সেইকাৰণে বিজেপি থকা অঞ্চলবিলাকত তেখেতসকলে কোনো আপোনাৰ সভা সমিতি পতা নাই, আহিব আৰু যাব আৰু সেইটোৱে। একো নকওঁ, একো নকওঁ, প্ৰভাৱী নপৰিব। মইতো কৈ দিলোঁ, আয়া পাত গয়া পাত, তার কি বিপাদ। চুপচাপ থাকো, টেলিভিশনে প্রোগ্রাম দেখো, ভিড়ভাড় করার কোনো প্রয়োজনই নাই। আইব রাহুল গান্ধী, যাইব, হারবো তে হারবো, আগে থেকে বেশি ভোটে হারবো। একো নকওঁ, একো নকওঁ, প্রভাৱী নপৰিব। মইতো কৈ দিলোঁ, আয়া পাত গয়া পাত, তার কি বিপাদ। চুপচাপ থাকো, টেলিভিশনে প্রোগ্রাম দেখো, ভিড়ভাড় করার কোনো প্রয়োজনই নাই। আইব রাহুল গান্ধী, যাইব, হারবো তে হারবো, আগে থেকে বেশি ভোটে হারবো।